মহিলা উদ্যমিতা অভিযানৰ জৰিয়তে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিছু নতুন সংকল্প গ্ৰহণ কৰিছে। কংগ্ৰেছে কি অপপ্ৰচাৰ চলাইছিল সেয়া আজি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে আৰু কংগ্ৰেছৰ অপপ্ৰচাৰক প্ৰত্যাহ্বান জনায়। মহিলা উদ্যমিতা অভিযানৰ দ্বিতীয়টো অভিযান কেনেদৰে চলোৱা হৈছে সেই কথা মুখ্যমন্ত্ৰীগৰাকীয়ে ক'লে আৰু একেটা সময়তে মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে বক্তব্য প্ৰসংগত কি মন্তব্য কৰিছে সেয়া আগবঢ়াইছো। কংগ্ৰেছৰ মানুহবিলাকে কি মাথা মাৰি আছিলে তহঁতক নিদিয়ে হিমন্ত বিশ্ব শৰ্মাই ঠগালে কৈ আছিলে নে নাই আছিল নে নাই কি কৈছিল কংগ্ৰেছ বিলাকে যে আমি মহিলাসকলক টকাটো নিদিও আমি তেওঁলোকক ঠগালো সেই কাৰণে আজি নলবাৰীৰ কংগ্ৰেছ বিলাকে এদিনৰ বাবেও লুকাই থাকিব লাগে নে নাই কাৰণ ইমান দিন তেওঁলোকে আমাৰ মহিলাসকলক বিপথে কৈ আছিলে যে চৰকাৰে নিদিয়ে নহয় এনে গছপুলি ৰুৱালে এনে দৌৰাদৌৰি কৰালে হয় নে নহয় আজি কিন্তু আপোনালোকে সকলোৱে দেখা পালে যে হিমন্ত বিশ্ব শৰ্মাই যি কয় তাক আখৰে আখৰে পালন কৰে তাত কোনো ধৰণৰ কাকো আজিলৈকে আমি কেতিয়াও প্ৰবঞ্চনা কৰা নাই। যোৱাবাৰ ইলেকশ্যনৰ আগতে যেতিয়া আমি অৰুণোদয় আঁচনি আনিছিলো তেতিয়া কংগ্ৰেছ বিলাকে কি কৈছিলে এইবিলাক ইলেকশ্যন বুলি আনিছে ভেলকিবাজি ইলেকশ্যনৰ পিছত নাথাকে এইবোৰ কিন্তু আজি 5 বছৰ অৰুণোদয় থাকিলে নে নাথাকিলে যোৱাবাৰ ছোৱালীবিলাকক আমি নিযুত মইনা দিলো বোলে নহয় ইলেকশ্যন বুলি দিছে অহাবাৰ বন্ধ হৈ যাব আকৌ এইবাৰ আমি ছোৱালীবিলাকক আকৌ ফৰ্ম দিছো নে নাই দিয়া তাৰ মানে আমাৰ চৰকাৰে আজিলৈকে আমি যি কথা কৈছো তাৰ পৰা আমি আঁতৰি অহা নাই যিসকল আই মাতৃয়ে সুন্দৰভাৱে টকাটো ব্যৱহাৰ কৰিব মই আজি আপোনালোকক কথা দিছো এই জায়গাটো হল মোৰ নিজৰ বাবাৰ জন্মভূমি ইয়াতে মই কথা দিছো আপোনালোকক আমি আৰু 25,000 টকা দিম মাত্ৰ এই টকাটো পাবৰ কাৰণে আপোনালোকে মোক সহযোগিতা কৰিব লাগিব মোবাইল কিনি দিলে মই সহায় কৰিব নোৱাৰিম হবনে যদি মোবাইল কিনি দিয়ে তেতিয়াতো মই একো কৰিব নোৱাৰিম ভাল কামত ব্যৱহাৰ কৰিব ভাল কামটো মই আপোনালোকক নিশিকাও মনতে যিটোৱে ভাল কাম বুলি ভাবে বোলে গ্ৰুপত টকা কেইটা থম বোলে নিজে খৰচ কৰিম বা আমি ঘৰৰ ব্যৱসায়ত দিম যিটোৱে কৰে মাত্ৰ 1 বছৰ পিছত যেতিয়া মই আপোনালোকক সুধিম যে কি কামত টকাটো খৰচ কৰিলে আপোনালোকে যাতে কামটো আমাক দেখুৱাব পাৰে হবনে এই গ্যালাৰীত বহি থকা বাইদেউসকলে বুজিছে নে নাই বুজিছে দিয়ক বুজিছে যদি তাৰ পৰা এটা হাত চাপৰি বজাওক তেতিয়া মই বুজিম বঢ়িয়া এইফালে থকা আই মাতৃসকল বুজিছে নে নাই ভাল কৰি বুজিছে এই দূৰত থকা বাইদেউসকল বুজিছে নে নাই ভাল কৰি বুজিছে সেই কাৰণে আজি আমি নলবাৰীৰ পৰা এই কাৰ্যসূচী আৰম্ভ কৰিলো বিহালীত আমি 3 মাহ আগতে এই পইচা দিছিলো আমি যেতিয়া বিহালীত অনুসন্ধান কৰিছো ম্যাক্সিমাম মহিলাই টকাটো ভাল কামত ব্যৱহাৰ কৰিছে তাৰ মানে তেওঁলোকে 25,000ৰ ফালে গৈ আছে নলবাৰীটো মোৰ বিশ্বাস আছে যে আপোনালোকে এই টকাটো ভাল কৰি ব্যৱহাৰ কৰিব আৰু আজি ইমান ধুনীয়াকৈ আপোনালোকক মাতি আনি ইমান মৰম কৰি সিলেকশ্যনৰ পৰা আৰম্ভ কৰি ফৰ্ম ফিলআপৰ পৰা এই গোটেই কামখিনি নলবাৰীত ধুনীয়াকৈ কোনে কৰি দিলে আমাৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই কৰি দিলে।